নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই পেডাগজি সিৰিজৰ তৃতীয়খন ভিডিঅ' হৈছে মেজৰ ল অফ লাৰ্নিং যেতিয়া মেজৰ ল অফ লাৰ্নিংৰ কথাটো আহে তেতিয়া আমাৰ এজন ব্যক্তিৰ কথা মনলৈ আহে আৰু তেওঁৰ ব্যক্তিজন হৈছে এডৱাৰ্ড লি থৰ্নডাইক মনত থাকিবনে এডৱাৰ্ড লি থৰ্নডাইকৰ কথা আমাৰ মনলৈ আহে এডৱাৰ্ড লি থৰ্নডাইক হল আপোনাৰ কি আমেৰিকান সাইকোলজিষ্ট আৰু তেওঁ নিজৰ যেটো কেৰিয়াৰ হয় এই কেৰিয়াৰটো কলম্বিয়া ইউনিভাৰ্চিটি টিচিং প্ৰফেছনতে আছে তো তেওঁ দিয়া মতে মেজৰ ল অফ লাৰ্নিংৰ কিমান তিনিটা মেজৰ ল আছে ঠিক আছে এটো পৰীক্ষাত আহিব পাৰে যে 3 মেজৰ ল যোনটো প্ৰভাইড কৰিছে এই ব্যক্তিজনৰ নাম কি আছে ব্যক্তিজনৰ নাম আছে এডৱাৰ্ড লি থৰ্নডাইক তো তেও দিয়া তিনিটা মেজৰ লৰ ওপৰত আমি তিনিটা ইয়াতে এড কৰিছো ছটা ল ইয়াতে আলোচনা কৰিম সো প্ৰথমতে দিয়া তাৰ তিনিটা লৰ ভিতৰত প্ৰথম লটো হৈছে আমাৰ ল অফ ৰেডিনেস ঠিক আছে প্ৰস্তুতিৰ নিয়ম বা প্ৰস্তুতিৰ আইন তো ইয়াতে কৈছে যে the law of readiness is also known as law of preparedness according to this law the learner learns when he is prepared to learn তাৰমানে কৈছে এই আইন মতে এই নিয়ম মতে কৈছে এজন ব্যক্তিয়ে তেতিয়া শিকিব পাৰিব যেতিয়া তেওঁৰ ইচ্ছা থাকে শিকাৰ কাৰণে This law states when any conduction unit is ready to conduct for it does so is satisfying when any conduction unit is not in readiness to conduct for it to conduct is annoying তাৰমানে কৈছে এজন মানুহে যেতিয়া শিকিবলৈ ইচ্ছা কৰে তেতিয়া আমি তাক শিকাব পাৰিম আৰু যদি শিকিবলৈ তো ইচ্ছা নকৰে মনৰ পৰা তেওঁ শিকাৰ ইচ্ছা নাই তেতিয়া সেই বস্তুটো কি হৈ থাকে annoying মানে কৈছে একদম যন্ত্ৰণাদায়ক হয় indeed readiness is related to condition of individually especially to his nerve system and an individual can learn only when he is ready to learn ঠিক আছে কথাখান মনত থাকিবনে an individual can learn only when he is ready to learn যেতিয়া শিকাৰ ইচ্ছা কৰিব তেতিয়া শিকিব পাৰিব until a child gets physically or mentally ready he cannot learn because his experiences will be annoying dissatisfying unpleasant কৈছে এটা বাচ্চাৰ কথা কৈছে ইয়াতে শিশুৰ কথা কৈছে ফিজিক্যালি আৰু মেন্টালি যদি ৰেডি না থাকে আমি তাকি শিকাবও নোৱাৰো physical maturity has a control over the muscle of an individual when a small child learns to stand his muscular system should be matured enough যে বাচ্চাটো খুজ কাৰিব ইচ্ছা কৰিব বা থিয় দিব ইচ্ছা কৰিব তেতিয়া তাৰ কি ফিজিক্যালি স্ট্ৰং হ'ব লাগিব মাসল তাৰ সাপোৰ্ট দিব লাগিব বুলি কৈছে for playing a ball there should be both types of maturity in children in the same way physical readiness and mental readiness are essential in a sports person motivation is also the main aspect of the readiness কৈছে যে ফিজিক্যাল আৰু মেন্টালি যদি প্ৰিপেয়াৰ নহয় তেনেহলে আমি কাকো শিকাব নৰু বুলি কৈছে আৰু কৈছে যে মানুহৰ জন্তু মানুহৰ জন্তু মোটিভেশন আমি যাক মানে অনুপ্ৰেৰণা দিও এটো মানুহৰ মাজত থাকিব লাগিব মোটিভেশন নহলেও মানুহৰ শিক্ষাৰ কোনো আগ্ৰহ নাথাকে বুলি কৈছে ইয়াতে সো দ্বিতীয় লত আছে ল অফ এক্সাৰসাইজ ইয়াতে কৈছে according to this law when an adjustable connection is made frequently between a situation and a response the strength of that connection is increased কৈছে বাৰে বাৰে যেতিয়া আমি মানে এক্সারসাইজ বোৰ কৰি থাকো এক্সারসাইজ মানে ইয়াতে ফিজিক্যাল এক্সারসাইজৰ কথাটো ইয়াতে অকল হেতু বুজোৱা নাই কৈছে যে পঢ়া বস্তুটো আমি ডেইলি বেসিছত যেতিয়া পঢ়ি থাকিম তেতিয়া কি থাকে পঢ়াৰ প্ৰতি আৰু আমাৰ মেন্টাল আমাৰ এই সময়খিনি আহিলে পঢ়াৰ ইচ্ছাটো হৈ যায় But when an adjustable connection is not made between situation and a response over the length of the time, the length of that connection is decreased. কৈছে নহয় যেতিয়া এটা নিৰ্দিষ্ট সময় ধৰক আপোনাৰ ভুকৰ কথাই কৈছো দুপৰীয়া আপোনাৰ খাবলৈ ইচ্ছা কৰে বা ভুক লাগে আৰু যদি দুপৰীয়া খোৱাটো আপুনি বন্ধ কৰি দিয়ে মানে আপুনি নাখায় তেতিয়া আপুনি চাব লাহে লাহে এই সময়খিনি হলো আপোনাৰ ভুক না লাগে ঠিক একেদৰে যেতিয়া আমাৰ পঢ়াৰ সময় হয় তেতিয়া আমি হৰুৰ পৰা হিখিনি সময়ত পঢ়ো সন্ধিয়া পঢ়ো ৰাতিপুৱা পঢ়ো তো যেতিয়া সেই সময়খিনি আহে অটোমেটিক্যালি আমাৰ ব্ৰেইনত এটো মেন্টালি এটা প্ৰিপাৰেচন আহি যায় যেতিয়া পঢ়াৰ সময় হৈছে পঢ়িব লাগিব হিখিনি কথা ইয়াতে কৈছে this law is applied completely in the field of sports and games হেকে কথা কৈছে sports আৰু গেমত কোনে physical education teacher or coach teaches sports activity to the student they are not able to learn that activity immediately হয় না sports person জনে আমাক যোনটো খেল শিকাই আছে immediately আমি শিকি না যাও that is why they need persistent exercise for or practice সেই কাৰণে কি কৰিব লাগে আমাৰ প্ৰ্যাকটিছ কৰি থাকিব লাগিব if
they do regular practice, they may start forgetting already learned activity gradually. This law is applied to all types of sports such as hockey, football, volleyball, cricket, table tennis, etc. So ikini koise the importance of this law can be made to understand while swimming cannot be taught through correspondence but can only be learned through the physical practice or exercise. koise jene dore ami swimming to ki correspondence hikibo noaru online swimming ami kene ki hikim jetia leke ami panit na jao thik eke dore koise jetia কোনো এটা সিচুয়েশনত মানে কথা কইছে এটো স্পোর্টস হ'ব পাৰে বা পঢ়াউনাৰ ক্ষেত্ৰতো হ'ব পাৰে তো যেতিয়া মানুহ এজন লাগাতাৰ কি থাকিব কন্টিনিউয়াসলি প্ৰ্যাকটিসটো চলাই থাকিব তেতিয়া হেই পাৰ্টিকুলাৰ সেগমেন্টত কি হয় এক্সপার্ট হৈ যায় কিন্তু যেতিয়া এক্সারসাইজটো বন্ধ কৰি দিব হ্যাবিটটো না থাকিব তেতিয়া তাতে সমস্যাৰ সৃষ্টি হয় বুলি কৈছে নেক্সট ল কি আছে ল অফ ইফেক্ট প্ৰভাৱৰ সূত্ৰ তো ইয়াতে কৈছে দিস ল ইজ অলসো নোন এজ ল অফ স্যাটিসফ্যাকশন এন্ড dissatisfaction success and failure দুটা পার্ট কইছে হয় না আমার জেনেকে কইনৰ head and tail তেতিয়া কইছে এটা success আর failure দুটা পার্ট থাকে impact the process of learning if a learner meets the success he has the sense of satisfaction and if failures comes his way he feels depressed and dissatisfied satisfaction strengthen association and dissatisfaction has contra effect কইছে satisfaction ama shakti diye kintu dissatisfaction ama kamjori kori diye according to this law effect reward encourage learning and punishment has reverse effect কইছে যে পঢ়াৰ প্ৰতি হক বা শিক্ষাৰ ক্ষেত্ৰত কি কৰিব লাগে ৰিৱাৰ্ডে আমাক শিক্ষাৰ কাৰণে আগ্ৰহ কৰে কিন্তু একে সময়ত পানিশমেন্টক কি কৰে আমাৰ সেম কামে কৰে ফৰ এক্সাম্পল accomplishment of a task give the pleasure and the learner likes to do it over and over again আৰু কইছে কোনো এটা কাম যেতিয়া কমপ্লিট হৈ যায় তেতিয়া কি হয় তেতিয়া কি হেতু আমাক আনন্দ দিয়ে সুখ দিয়ে আৰু এই কামটো আমি বাৰে বাৰে কৰিবলৈ বিচাৰো হেতুৱে আমাৰ এই ল মানে বুজাইছে তো এই তিনিটা ল আপোনাৰ কি আছে according to এডওয়ার্ড থ্ৰনডিকৰ মতে আছে তাৰ ওপৰতে আমি ইয়াতে তিনিটা ল আনিছো সো ইয়াতে দিছে ল অফ ইন্টেন্সিটি তো কইছে the more excitement on online courses creator the more likely will attract the students building a strong emotion with students essentially to make online classes ইয়াতে মই অনলাইনৰ ক্লাস দি এটা এক্সাম্পল হিচাপে বুজাবলৈ চেষ্টা কৰিছো যে স্টুডেন্ট বোৰক পঢ়াবলৈ ইচ্ছা কৰিলে কি কৰিব লাগিব অ্যাট্ৰাক্ট কৰিব লাগিব ইহতক সেই কোর্সৰ প্ৰতি হক বা সেই এক্টিভিটিৰ প্ৰতি হক কিবা এটা বস্তু আপুনি শিকাবলৈ বিচাৰিছে কিন্তু তাৰ প্ৰেজেন্টেশনটো ইমান ধুনিয়া হ'ব লাগিব যাতে স্টুডেন্ট বোৰ অ্যাট্ৰাক্ট হয় সেই বস্তুটো শিক্ষাৰ কাৰণে হয় না নেক্সটত আছে ল অফ প্ৰিমেসি তো ইয়াতে কৈছে ওয়ান অফ দা মোস্ট ফেমাস কোড গোটস ফার্স্ট ইমপ্রেশন ইজ দা লাস্ট ইমপ্রেশন হয় না টিচারে আহিছে শিখাবলৈ কিন্তু টিচাৰজনৰ এটিটিউডটো ভাল নহয় টিচাৰজনৰ বিহেভিয়াৰটো ভাল নহয় বা টিচাৰজনে যোনটো টপিকৰ ওপৰত আলোচনা কৰি আছে সেই টপিকৰ ওপৰত জ্ঞানটো বহুত সীমিত লিমিটেড নলেজ আছে তো তেতিয়া স্টুডেন্ট বোৰে জাজ কৰি লয় যে টিচাৰজনে কিমানখিনি জানে আৰু তাৰ ওপৰতে ডিপেন্ড কৰি নেক্সট ক্লাস বোৰত টিচাৰৰ সেই পাৰ্টিকুলাৰ টপিকত স্টুডেন্ট বিলাকে গুৰুত্ব নিদিয়া হৈ যায় কাৰণ ইহতৰ এজাম্পশনত আহি যায় যে এই টিচাৰজন মানে ইমান ভালকে বুজাব নোৱাৰে বা তেওঁৰ knowledge to বেছি deep নহয় তো হিকিনি কথা ইয়াতে কৈছে একানে কৈছে ফার্স্ট ইমপ্রেশন ইজ দা লাস্ট ইমপ্রেশন গতিকে ভালকে শিখাবলৈ হলে টিচাৰজনক ফুললি প্ৰিপেয়াৰ্ড হৈ যাব লাগে তো ইয়াতে মই টিচাৰৰ কথাটো উল্লেখ কৰিছো এটো টিচাৰৰ ক্ষেত্ৰ হ'ব পাৰে বা যিকোনো ফিল্ডতে এটো কথা হ'ব পাৰে নেক্সটত আছে ল অফ রিসেন্সি যাতে কৈছে স্টুডেন্টস বেটস রিমেম্বার দা থিংস দে লার্ন অর রিড মোস্ট রিসেন্টলি রিভিউস exams test project can help the students revisiting the learning material or fresh their concept কৈছে বাৰে বাৰে যেতিয়া আমি ৰিপিট কৰি থাকো তেতিয়া আমাৰ এই বস্তুবিলাক ব্ৰেইনৰ ভিতৰত ৰিপিটেশন হৈ থাকে যেনেকৈ আমি এক্সাম পাতো এক্সামত কি হয় এক্সাম দিবলৈ হলে আমাৰ যোনবিলাক পঢ়া অলৰেডি হৈ গল তাৰ ওপৰতে কি থাকে আমাৰ পঢ়িব লাগে আমাৰ টেস্ট বিলাক থাকে প্ৰজেক্ট ইন এডিশন ৰিভাইজিং এজ এ কনসেপ্ট ইয়াতে কৈছে ৰিভাইজিং তো মনত থাকি মানে recency মানে ইয়াতে বুজাইছে রিভাইজিং the theory just before implementing it will ensure better performance তো ইয়াতে কৈছে যে যেতিয়া আমি স্পোর্টস পারসনে এটা খেল খেলিবলৈ যায় তাৰ আগতে কি থাকে প্র্যাকটিস কৰিব থাকে সো দ্যাট ইজ দা ল অফ রিসেন্সি that is the law of recency বুজি পাইছানে তো ইয়াতে আমি গম পালো যে 6 ল তো প্ৰথম লটো আমাৰ কি আছিল প্ৰথম লটো আমাৰ আছিল ল অফ ৰেডিনেস হয়নে তাৰ পিছত আছে ল অফ এক্সারসাইজ ল অফ ইফেক্ট ঠিক আছে তাৰ পিছত আছে আপোনাৰ ইন্টেন্সিটি তাৰ পিছত আছে প্রাইমেসি আৰু
রিসেন্সি তো এইকেইটা মনত থাকিবনে তো আশা করি এই ভিডিওটোৰ পৰা আপোনালোকে অলপ অলপ উপকৃত হ'ব পাৰিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো থ্যাংক ইউ ধন্যবাদ